Hi students, today we are going to discuss about your second paper, Honors, Philosophical and Sociological Foundation of Education. আজি আমি তোমালোকৰ Honorsৰ second paper, শিক্ষাৰ দাৰ্শনিক আৰু সমাজতাত্ত্বিক ভিত্তিৰ বিষয়ে এই পেপাৰখন আলোচনা কৰিবলৈ লৈছো। ইয়াৰে আমি ইউনিট 2 আমি আলোচনা কৰিম ফিলসফি এণ্ড এডুকেশ্যন। At first we will discuss about the meaning and concept of philosophy. প্ৰথমতে আমি দৰ্শনৰ অৰ্থ আৰু ধাৰণাৰ বিষয়ে আলোচনা কৰিম। দৰ্শন শব্দটোৰ ইংৰাজী প্ৰতিশব্দ ফিলসফি শব্দটো গ্ৰীক ভাষাৰ দুটা শব্দৰ পৰা আহিছে। সেয়া হ'ল ফিলস এণ্ড সফিয়া। ফিলস শব্দৰ অৰ্থ হৈছে অনুৰাগ আৰু সফিয়া শব্দৰ অৰ্থ হৈছে জ্ঞান। অৰ্থাৎ বুৎপত্তিগত দিশেৰে দৰ্শনৰ অৰ্থ হ'ল জ্ঞানৰ প্ৰতি অনুৰাগ। The word philosophy has been derived from the Greek word philos and sophia. Philos means love or wisdom and sophia means knowledge. From this derivative meaning, philosophy means love for knowledge or love of wisdom. দৰ্শনৰ অৰ্থ হ'ল জ্ঞানৰ প্ৰতি অনুৰাগ। In Sanskrit and Hindi, philosophy is known as darshan, which is derived from the Sanskrit word dris, which means to see. সংস্কৃত আৰু হিন্দীত ফিলসফি বা দৰ্শন বুলি কোৱা হয় যিটো সংস্কৃত দৃশ ধাতুৰ পৰা আহিছে বুলি ভবা হয়, যাৰ অৰ্থ হৈছে চোৱা বা দেখা। The literal meaning of philosophy shows that the philosopher is always engaged in the search for truth. His aim is the pursuit of truth rather than possession. Philosophy is a comprehensive view in nature. দৰ্শনৰ যদি আমি বিভিন্ন মতবাদসমূহ চালি জাৰি চাওঁ, আমি ক'ব পাৰোঁ যে দৰ্শন বুলি ক'লে আমি কি বুজো? বিশ্বৰ এক সামগ্ৰিক অধ্যয়নে হৈছে দৰ্শন। সামগ্ৰিকতাৰ পৰিপ্ৰেক্ষিতত যিকোনো কাৰ্য বা ঘটনাৰ প্ৰকৃত ব্যাখ্যা প্ৰদানৰ এক প্ৰচেষ্টাই হৈছে দৰ্শন। Now we will discuss about the nature of philosophy. এতিয়া আমি আলোচনা কৰোঁ ফিলসফিৰ প্ৰকৃতি সম্বন্ধে। ফিলসফিৰ প্ৰকৃতিনো কি? দৰ্শনৰ প্ৰকৃতিনো কি? Number 1, প্ৰথমতে philosophical thinking is always based on reason. দাৰ্শনিক চিন্তাধাৰা সদায় যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত। আবেগ, অনুভূতি বা ভাৱ প্ৰৱণতাৰ ইয়াত কোনো স্থান নাই। Secondly, philosophy is the synthesis of various sciences. দ্বিতীয়তে, দৰ্শন হৈছে বিভিন্ন বিশেষ বিজ্ঞান যেনে পদাৰ্থ বিজ্ঞান, প্ৰাণী বিজ্ঞান, ভূগোল বিজ্ঞান, উদ্ভিদ বিজ্ঞান আদিসমূহৰ এক সমন্বয়। এই বিভিন্ন বিজ্ঞানসমূহৰ সমন্বয়ত যি জ্ঞান লাভ কৰা যায় সেয়াই হৈছে দাৰ্শনিক জ্ঞান। তৃতীয়তে, philosophy is the search for understanding man, nature and universe. দৰ্শনে মানুহৰ আত্মা, তাৰ অস্তিত্ব, ভগৱানৰ প্ৰকৃতি
আত্মা আৰু ভগৱানৰ মাজৰ থকা সম্বন্ধৰ বিষয়ে অনুসন্ধান কৰে। Fourthly, চতুৰ্থতে, philosophy has a great relation with the situation and experiences. পৰিস্থিতি আৰু অভিজ্ঞতাৰ লগত দৰ্শনৰ এক গভীৰ সম্পৰ্ক আছে। Fifth, পঞ্চমতে, philosophers are interested in wisdom. That is, whole and not a part. দৰ্শন হৈছে বিশ্বৰ এক সামগ্ৰিক অধ্যয়ন। জটিল সমস্যা একোটা সৰল উপাদানলৈ ৰূপান্তৰিত কৰি বিষয়টো জ্ঞানৰ পোহৰলৈ অনাটোৱে হৈছে দৰ্শন। Next is it is the inquiry into man's attempt to understand the universes as a whole which man lives. দৰ্শনে বাস্তৱতা সম্বন্ধে এক যৌক্তিক ধাৰণা প্ৰদান কৰে। আমাৰ বিশ্ব ব্ৰহ্মাণ্ড বস্তুগত নে আধ্যাত্মিক এনে ধৰণৰ প্ৰশ্নসমূহৰ উত্তৰ যৌক্তিক চিন্তা আৰু বৈজ্ঞানিক দৃষ্টিসমূহৰ ভংগীৰে দিবলৈ বিচাৰে। It is the inquiry. Next is it is a search for knowledge and this search is very critical. ই হ'ল জ্ঞানৰ প্ৰতি কৰা অন্বেষণ যিটো অতি জটিল। Next we will discuss about the scope of philosophy. এতিয়া আমি দৰ্শনৰ পৰিসৰৰ বিষয়ে আলোচনা কৰিম। দৰ্শনৰ পৰিসৰ বুলি কওঁতে আমি কি বুজো? দাৰ্শনিক অনুসন্ধানত যিবোৰ বিষয় অন্তৰ্ভুক্ত হৈ থাকে সেই বিষয়সমূহৰ সমষ্টিয়েই হৈছে দৰ্শনৰ পৰিসৰ। জগত আৰু জীৱনৰ প্ৰায় সকলোবোৰ বিষয়ে দৰ্শনে সামৰি লয়। দৰ্শনৰ পৰিসৰক বহলভাৱে তলত বিশেষ কেইটামান ভাগত ভাগ কৰিব পাৰি। The scope of philosophy may be divided into various parts. Number 1 is the metaphysics, অধিবিদ্যা। Metaphysics যাক আমি কওঁ অধিবিদ্যা। প্ৰথম ভাগটো হৈছে দৰ্শনৰ পৰিসৰৰ প্ৰথম ভাগটো হৈছে metaphysics, অধিবিদ্যা। Metaphysics শব্দটো ইংৰাজী metaphysics শব্দটো গ্ৰীক ভাষাৰ দুটা শব্দ মেটা আৰু ফিজিকাৰ পৰা আহিছে যাৰ অৰ্থ হৈছে পিছত আৰু পদাৰ্থবিদ্যা। অৰ্থাৎ অধিবিদ্যাৰ ব্যুৎপত্তিগত অৰ্থ হ'ল যি পদাৰ্থবিদ্যাৰ পিছত আছে। So metaphysics, the word metaphysics is derived from the Greek word meta and physica, which means after the physics. The meta means after and physica means physics. So from this derivative meaning, metaphysics means after the physics. অৰ্থাৎ পদাৰ্থবিদ্যাৰ পিছত যি আহে সেয়া। অধিবিদ্যাৰ প্ৰধান অংশ হ'ল 5টা। Metaphysics has its 5 main parts. Number 1 is the cosmology, অনাদি তত্ত্ব। Cosmology, অনাদি তত্ত্ব, which study about the nature of creativity. Cosmology বা অনাদি তত্ত্ব ই কি কৰে? ই ধাৰণাকৃত আকাৰৰ লগত জড়িত প্ৰকৃতি আৰু ইয়াৰ
ধাৰণাকৃত আকাৰৰ লগত জড়িত সমস্যাবোৰৰ বিষয়ে অধ্যয়ন কৰে। দ্বিতীয়টো হৈছে কসমগনি সৃষ্টিতত্ত্ব। কসমগনি বা সৃষ্টিতত্ত্ব। সৃষ্টিতত্ত্বই কি আলোচনা কৰে? বিশ্বৰ উৎপত্তি আৰু সৃষ্টিৰ বিষয়ে অধ্যয়ন কৰে। Cosmogony study about the creation of the world. And the third is the ontology. Ontology যাক কোৱা হয় তত্ত্ববিদ্যা। তত্ত্ববিদ্যাই চূড়ান্ত বাস্তৱ সম্বন্ধে আলোচনা কৰে। Ontology study about the ultimate reality. চূড়ান্ত বাস্তৱ সম্বন্ধে অধ্যয়ন কৰে তত্ত্ববিদ্যা। And the fourth is the philosophy of life. জীৱনৰ দৰ্শন। জীৱনৰ দৰ্শন। এই বিভাগে উত্তৰ দিব লগা বা আলোচনা কৰিব লগা প্ৰশ্নবোৰ হ'ল আত্মা কি? অৰ্থাৎ জীৱনৰ দৰ্শনে আত্মা নিজত্ব আদিৰ বিষয়ে অধ্যয়ন কৰে। Philosophy of life concerned with what is self. And the fifth is the eschatology, ধৰ্মমত। এই অংশই মৃত্যুৰ পিছত আত্মাৰ অৱস্থা, পৰিণাম আদিৰ বিষয়ে আলোচনা কৰে। The next area of philosophy is the epistemology. জ্ঞানবিদ্যা। জ্ঞানবিদ্যা epistemology is also derived from the Greek word epistem and logos, means knowledge, science, or the science discussion about knowledge, scientific discussion about knowledge. Epistemology. The word epistemology is derived from the Greek word epistem and logos, means knowledge, science, or the scientific discussion about knowledge. জ্ঞানবিদ্যাৰ ইংৰাজী প্ৰতিশব্দ এপিষ্টেমোলজি গ্ৰীক ভাষাৰ দুটা শব্দৰ পৰা আহিছে এপিষ্টেম আৰু লগছ, যাৰ অৰ্থ হৈছে জ্ঞান আৰু বিজ্ঞান। অৰ্থাৎ উৎপত্তিগত দিশেৰে চালে আমি পাওঁ যে জ্ঞানবিদ্যা মানে হ'ল জ্ঞান বিজ্ঞান বা জ্ঞান সম্পৰ্কীয় বিজ্ঞানসন্মত আলোচনা। জ্ঞানবিদ্যাই জ্ঞানৰ প্ৰকৃতি, উৎপত্তি, বৈধতা তথা সত্যতা সম্বন্ধে অনুসন্ধান চলায়। And the last area of philosophy is the axiology. Axiology যাক কোৱা হয় প্ৰমূল্যবিদ্যা। Last area of study is the axiology, প্ৰমূল্যবিদ্যা. Axiology is concerned with values like truth, beauty, and goodness. প্ৰমূল্যবিদ্যা হৈছে মূল্যবোধ বা আদৰ্শৰ তত্ত্ব। এই বিভাগে দৰ্শনৰ সেইবোৰ বিভাগক অন্তৰ্ভুক্ত কৰে যিবোৰে বিভিন্ন মূল্যবোধ, মানৱ জীৱনৰ উদ্দেশ্য আৰু আদৰ্শ সম্বন্ধে আলোচনা কৰে। সত্য, শিৱ আৰু সুন্দৰৰ স্বৰূপ নিৰ্ধাৰণ কৰাই হৈছে প্ৰমূল্যবিদ্যাৰ উদ্দেশ্য। প্ৰমূল্যবিদ্যাৰ প্ৰধান অংশ হৈছে তিনিটা। Axiology has its three main parts. Number 1 is the logic. তৰ্ক বিজ্ঞান। Logic studies about truth. ই সত্যৰ বিষয়ে আলোচনা কৰে। সত্য বা বাস্তৱৰ প্ৰকৃতি নিৰ্ধাৰণ কৰে তৰ্ক বিজ্ঞানে। তৰ্ক বিজ্ঞানে দাৰ্শনিক অনুসন্ধানৰ বাবে বৈজ্ঞানিক পদ্ধতিসমূহৰ বিষয়ে ধাৰণা প্ৰদান কৰে। দ্বিতীয় অংশটো হৈছে
নীতি বিজ্ঞান ethics. Ethics is concerned about the question of right and wrong. নীতি বিজ্ঞানে ভালৰ প্ৰকৃতি সম্বন্ধে অনুসন্ধান চলায় মানুহৰ লগত জড়িত বিভিন্ন সমস্যা যেনে ভাল আৰু বেয়া কাৰ্য সৌজন্যতা সৌজন্যহীনতা ভাল আৰু বেয়া আচৰণ আৰু এই সমূহৰ প্ৰকৃতিৰ বিষয়ে এই বিভাগে অধ্যয়ন কৰে and the last part of axiology is the aesthetics প্ৰমূল্যবিদ্যাৰ আনটো অংশ হৈছে নন্দন তত্ত্ব aesthetics নন্দন তত্ত্ব aesthetics discusses the nature and criteria of beauty নন্দন তত্ত্বই সৌন্দৰ্যৰ প্ৰকৃতিৰ বিষয়ে অধ্যয়ন কৰে সৌন্দৰ্যতা আৰু কুৰূপতাৰ বিষয়ে ই বিশ্লেষণ কৰে এই এৰিয়া সমূহেই হৈছে আমি যে আলোচনা কৰিলো অধিবিদ্যা জ্ঞানবিদ্যা আৰু প্ৰমূল্যবোধ এই তিনিটাই হৈছে দৰ্শনৰ প্ৰধান বিভাগ অৱশ্যে এই বিভাগবোৰৰ অধ্যয়নতে দৰ্শনৰ পৰিসৰ সীমাবদ্ধ নহয় সমগ্ৰ ব্ৰহ্মাণ্ডৰ জ্ঞানেই হৈছে দৰ্শনৰ পৰিসৰ দৰ্শনৰ পৰিসৰে ভগৱান বাহ্যিক জগত আৰু জীৱনৰ ক্ষেত্ৰত অধ্যয়নক সামৰি লয় so these three parts that is the metaphysics epistemology and axiology these three are the main branches of philosophy but the scope of philosophy is not limited to these branches it includes the study of whole universe and the scope of philosophy includes the all areas of life সমগ্ৰ জীৱনৰ ক্ষেত্ৰই হৈছে দৰ্শনৰ পৰিসৰ গতিকে আজিলৈ এইখিনিয়ে next we will discuss about the relation between philosophy and education thank you